প্ৰথমেই চাওক এই দৃশ্যটো। শাৰী শাৰীকৈ বহি আছে সহস্ৰাধিক দৰ্শক। দৰ্শকৰ মাজত বজৰংবলীৰ বেশভূষা পিন্ধি নৃত্যৰত অৱস্থাত এজন অভিনেতা। নৃত্যত মচগুল সকলো। এক আধ্যাত্মিক অনুষ্ঠানৰ এয়া অংশবিশেষ। চৌদিশে ব্যস্ত সকলো। কোনোৱে দৰ্শকৰ মাজত বিলাইছে ফল-মূল। অনুষ্ঠানটিৰ যাৱতীয় কাম কাজত ব্যস্ত আছে একাংশ। তাৰ মাজতে বিভিন্ন অংগী ভংগীৰে দৰ্শকক আমোদ দিছে হনুমানৰূপী এইজন অভিনেতাই। সকলো ঠিকেই চলি আছে। উপভোগ কৰাই উপভোগ কৰিছে, অনুষ্ঠানৰ আঁত ধৰোতাই আঁত ধৰিছে। তাৰ পাছত কি হ'ল? হয়, এয়া চাওক। এনেদৰে নাটঘৰৰ মজিয়াত ঢলি পৰিছে হনুমান। যেন ভাগৰ লাগিছে তেওঁৰ। দৰ্শকে ভাবিছে এয়া হনুমানৰূপী অভিনেতাজনৰ অভিনয়ৰ অংশবিশেষ। কিন্তু সঁচাকৈ তেওঁ ইতিমধ্যে ত্যাগ কৰিছে শেষ উশাহ। বহু সময় ধৰি এনেকৈ পৰি থকাৰ পাছতহে আগুৱাই আহিল দুজন ব্যক্তি দুগৰাকীয়ে তুলি ধৰাৰ পাছতহে গম পোৱা গ'ল আচল ওমান। অভিনয় কৰিয়ে মৃত্যু হ'ল অভিনেতা ৰবি শৰ্মাৰ। স্থান উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ। ঘটনা সংঘটিত হোৱাৰ পাছতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ভিডিঅ'টো। এগৰাকী শিল্পীৰ এই অস্বাভাৱিক মৃত্যুত স্তম্ভিত হৈ পৰিছে এতিয়া সকলো। নিউজ এক্স, ঈশান নিউজ। ভগৱান ঢলি পৰিছে। নাটত ভাও দি জীৱন নাট সামৰিছে ভগৱান হনুমানে। অজস্ৰ দৰ্শকৰ সন্মুখত হনুমানৰ মৃত্যু। হয়, প্ৰথমেই চাওক এই দৃশ্যটো। শাৰী শাৰীকৈ বহি আছে সহস্ৰাধিক দৰ্শক। দৰ্শকৰ মাজত বজৰংবলীৰ বেশভূষা পিন্ধি নৃত্যৰত অৱস্থাত এজন অভিনেতা। নৃত্যত মচগুল সকলো। এক আধ্যাত্মিক অনুষ্ঠানৰ এয়া অংশবিশেষ। চৌদিশে ব্যস্ত সকলো। কোনোৱে দৰ্শকৰ মাজত বিলাইছে ফল-মূল। অনুষ্ঠানটিৰ যাৱতীয় কাম কাজত ব্যস্ত আছে একাংশ। তাৰ মাজতে বিভিন্ন অংগী ভংগীৰে দৰ্শকক আমোদ দিছে হনুমানৰূপী এইজন অভিনেতাই। সকলো ঠিকেই চলি আছে। উপভোগ কৰাই উপভোগ কৰিছে, অনুষ্ঠানৰ আঁত ধৰোতাই আঁত ধৰিছে। তাৰ পাছত কি হ'ল? হয়, এয়া চাওক। এনেদৰে নাটঘৰৰ মজিয়াত ঢলি পৰিছে হনুমান। যেন ভাগৰ লাগিছে তেওঁৰ। দৰ্শকে ভাবিছে এয়া হনুমানৰূপী অভিনেতাজনৰ অভিনয়ৰ অংশবিশেষ। কিন্তু সঁচাকৈ তেওঁ ইতিমধ্যে ত্যাগ কৰিছে শেষ উশাহ। বহু সময় ধৰি এনেকৈ পৰি থকাৰ পাছতহে আগুৱাই আহিল দুজন ব্যক্তি দুগৰাকীয়ে তুলি ধৰাৰ পাছতহে গম পোৱা গ'ল আচল ওমান। অভিনয় কৰিয়ে মৃত্যু হ'ল অভিনেতা ৰবি শৰ্মাৰ। স্থান উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ। ঘটনা সংঘটিত হোৱাৰ পাছতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ভিডিঅ'টো। এগৰাকী শিল্পীৰ এই অস্বাভাৱিক মৃত্যুত স্তম্ভিত হৈ পৰিছে এতিয়া সকলো। নিউজ এক্স, ঈশান নিউজ।